আজি আমাৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ আৰু 2026 চনৰ বিধানসভাৰ নিৰ্বাচনী ইস্তাহাৰ আৰু আমাৰ দলৰ দৃষ্টিপত্ৰ চৰকাৰ হ'লে বা চৰকাৰৰ অংশীদাৰ হ'লে আমি আমাৰ কি পৰিকল্পনা আছে, আমি কেনেকৈ অসমখনক চাব খোজো। আমি অসম চুক্তিৰ ৰূপায়ণ আৰু সাংবিধানিক ৰক্ষা কৱচৰ যিটো মূল বিষয়, এইটো প্ৰথম বিষয় হিচাপে, 1 নম্বৰ বিষয় হিচাপে আমি ইতিমধ্যে আমাৰ ইস্তাহাৰত আমি এই বিষয়টো সন্নিৱিষ্ট কৰিছোঁ। দ্বিতীয়তে ৰাজ্যৰ বিত্ত আৰু অৰ্থনীতি, বিত্তীয় স্বাস্থ্য, উৎপাদনশীলতা, আমাৰ জাতীয় অৰ্থনীতিৰ ভেটি, এইবোৰ সুদৃঢ় কৰিবৰ কাৰণে আমাৰ কি দৃষ্টিভংগী আছে, কেনেকুৱা ধৰণৰ বাজেট আমি প্ৰস্তুত কৰিব খুজিছোঁ, এই গোটেই কথাবোৰ ইয়াত সন্নিৱিষ্ট হৈ আছে। তাৰ লগে লগে ভূমি সম্পৰ্কীয় ভূমি বিভিন্ন ব্যৱস্থাৰ সংস্কাৰ আৰু আধুনিকীকৰণ, কাৰণ পুৰণি ভূমি আইনসমূহৰ সংস্কাৰ হোৱা নাই আৰু আমি বিশেষকৈ ভূমিত অসমৰ শেহতীয়াকৈ আমি যি ধৰণৰ সমস্যা, বিভিন্ন জনজাতীয় আৱেষ্টনী, ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহতো সুৰাহুৰে আমাৰ মাটি বেলেগক, বহুজাতিক পুঁজিপতি বনিয়া গোষ্ঠীক দিবৰ কাৰণে যিবোৰ তেওঁলোকে বিজেপি দলে যিবোৰ কাম কাজ কৰি আছে, তাৰ বিপৰীতে আমাৰ জনস্বাৰ্থ সুৰক্ষিত কৰি জনমুখী এটা দৃষ্টিভংগী লৈ গণমুখী চিন্তা চেতনাৰে ভূমিৰ বিষয়টো নিষ্পত্তি কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ইয়াত বিষয় উত্থাপন কৰা হৈছে। তাৰ লগে লগে উদ্যোগ বাণিজ্যৰ ক্ষেত্ৰত আমি কেনেধৰণে আগবাঢ়িম, কৃষি খণ্ড, কাৰণ কৃষি অসমৰ কৃষি নিৰ্ভৰ অৰ্থনীতি আৰু সমগ্ৰ দেশত কৃষিয়েই দেশখনৰ অৰ্থনীতিৰ মূল চালিকা শক্তি। সেইকাৰণে আমি ইয়াত উল্লেখ কৰিছোঁ কৃষকেই ৰাষ্ট্ৰৰ মেৰুদণ্ড, আৰু আমিও সেইকাৰণে কৃষিক অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে কেনেকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগিব, কেনেকৈ এটা বছৰত 3টা খেতি কৰিব পাৰোঁ, কেনেকৈ বজাৰ কেনেকৈ সৃষ্টি কৰিব পাৰোঁ, কলা বেপাৰী দপদপনি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি, কেনেধৰণে শীতলীকৰণৰ ব্যৱস্থা নোহোৱাৰ কাৰণে কেনেকৈ বিভিন্ন সমস্যাৰে আমাৰ কৃষকসকল ভাৰাক্ৰান্ত হৈ আছে, সেই কথা বতৰাবোৰ, আৰু তাক আমি বাট দেখুৱাবৰ কাৰণে কৃষকসকলক কেনেকৈ আমি বাট দেখুৱাব পাৰোঁ, সেই সম্পৰ্কটো আমি ইয়াত উল্লেখ কৰিছোঁ। আমাৰ গৌৰৱ ৰেচম শিল্প, তাঁত শিল্প, বয়ন শিল্প, এই শিল্পক কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, বিশ্ব দৰবাৰত কেনেকৈ আমাৰ বয়ন শিল্পক প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাক লৈও আমাৰ পৰিকল্পনা আছে। আৰু সেই সম্পৰ্কত আমি উল্লেখ কৰিছোঁ যে সোণালী আহৰ পৰা সোণালী ভৱিষ্যত যাতে অসমৰ নিৰ্মাণ কৰিব পাৰোঁ, তাৰ কাৰণেও আমাৰ ইয়াত পৰিকল্পনা আছে। চাহ জনজাতি আদিবাসী মানুহৰ, বিশেষকৈ চাহ শিল্প আমাৰ স্বাভিমান, আৰু চাহ জনগোষ্ঠীয় মানুহ আদিবাসী ৰাইজৰ সমস্যাৰে ভাৰাক্ৰান্ত, তেওঁলোকৰ সামাজিক অসমতা, তেওঁলোকৰ মাজত শিক্ষাহীনতা, তেওঁলোকৰ সামূহিক উন্নয়নৰ যিটো অভাৱ, তাৰ লগত চাহ শিল্পটো দিনে দিনে যিধৰণে ইয়াৰ যিটো গতি যিটো অৱনমিত হৈছে, সেই সম্পৰ্কত আমি বিস্তৃত উল্লেখ কৰিছোঁ। আমি কেনেকৈ চাহ শিল্পক আগবঢ়াই লৈ যাব পাৰোঁ। চাহ শিল্প আমাৰ পৰিচয় আছিল, চাহ শিল্প আমাৰ স্বাভিমান আছিল, আৰু এখন অসমক চাহৰ ৰাজ্য হিচাপে নতুন যিবোৰ চাহৰ ধ্যান ধাৰণা হৈছে, স্পেচিয়েলিটি টিৰ যিবোৰ চিন্তা, যেনেকৈ জৈৱিক চাহ উৎপাদনৰ লগত জড়িত হৈ থকা গ্ৰীণ টি, হোৱাইট টি, ব্লু টি, এইবোৰক কি ধৰণে উৎপাদন কৰি বজাৰ কেনেকৈ বিশ্বৰ বজাৰত দপদপাব পাৰোঁ, কেনেকৈ ব্ৰেণ্ডিং কৰিব পাৰোঁ, ব্ৰেণ্ডিং কৰিব নোৱাৰা, পেকেজিং কৰিব নোৱাৰাৰ কাৰণে অসমৰ চাহে বিশ্বৰ দৰবাৰত নিজৰ আইডেণ্টিটি লাহে লাহে হেৰুৱাইছে বা হেৰুৱাৰ এটা পৰিৱেশ সৃষ্টি হৈছে। যদিও কোৱালিটি চাহ অসমে উৎপাদন কৰে, আমাৰ লিকাৰত পৃথিৱীৰ ভিতৰতে অনন্য চাহ অসম, যেনেকৈ দাৰ্জিলিং নিজৰ তেওঁলোকৰ এৰমা বা ফ্লেভাৰৰ কাৰণে বিখ্যাত, অসমৰ যিটো কৰক চাই বুলি যিটো কয়, সেই যিটো তাৰ মান, এই মানটোক বেলেগৰ বিভিন্ন কেনিয়া বা আন আন ৰাষ্ট্ৰৰ পৰা আনি আমাৰ চাহৰ লগত মিলাই আমাৰ নিজৰ ইয়াৰ ওপৰত বজাৰখনৰ নিয়ন্ত্ৰণ নথকাৰ কাৰণে আমাৰ চাহৰ পৰা অসমে পাব লগা যিটো লাভো আমি পাব পৰা নাই, তাৰ লগে লগে আমি চাহক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পৰা নাই। তাৰ উপৰিও বিভিন্ন বিষয় ইয়াত আপোনালোকক উল্লেখ কৰিছে, স্বাস্থ্য সেৱা, পৰিয়াল কল্যাণ। মই খুব সংক্ষিপ্তভাৱে শিক্ষা আৰু মানৱ সম্পদ গঢ়াৰ কাৰণে জ্ঞানেৰে জাতি গঢ়াৰ যিটো সপোন, কাৰণ শিক্ষা, গৱেষণা, শিক্ষাৰ নতুন নতুন একবিংশ শতিকাৰ ধ্যান ধাৰণা, নতুন ধৰণৰ শিক্ষা ব্যৱস্থা যদি আমি প্ৰয়োগ নকৰোঁ, শিক্ষা যদি সঠিক পথত আগ নাবাঢ়ে, সমাজৰ অৰ্থনীতি, সমাজৰ উদ্যোগীকৰণ
আৰু আন যিবোৰ মূল বিষয় আন সমস্যাৰাজি সমাধানৰ বাটো আমি উলিয়াবলৈ সক্ষম হ'ব নোৱাৰিম। কাৰণ আমি যেতিয়াই বানপানীৰ কথা আহে, বানপানীৰ সমস্যা সমাধানৰ বাট আমাৰ যিসকল বিজ্ঞানী, আমাৰ যিসকল গৱেষক, আমাৰ যিসকল অভিযন্তা, তেওঁলোকে মডেলসমূহ তুলি ধৰিব পৰা আমাৰ তেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা, গৱেষণা, আমাৰ যিবোৰ প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান আছে তেওঁলোকে বাট দেখুৱাব লাগিব। সেইকাৰণে শিক্ষা বিষয়টোক আটাইতকৈ অতি গুৰুত্ব আমি প্ৰদান কৰিছোঁ। কেনেকৈ আমি নতুন ধৰণৰ ধ্যান ধাৰণা আনিব পাৰোঁ। এতিয়া য'ত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ধাৰণা আৰম্ভ হৈছে, এটা সময়ত অসমৰ শিক্ষা ব্যৱস্থা দি কথা বতৰাবোৰ এক্সুৱেল চায়েন্স যেতিয়া আহিলে বা আন কথা বতৰা, এইবোৰ কথা মানুহে এটা সময়ত এই কথাবোৰ আমি অনুধাৱন কৰিবই পৰা নাছিলোঁ। সেইকাৰণে ইমাৰ্জিং যিবোৰ ট্ৰেণ্ড শিক্ষাত থাকিব, সেইবোৰো আমি আগতীয়াকৈ আমি অনুভৱ কৰি 20 বছৰ 50 বছৰৰ পিছত শিক্ষাৰ গতি প্ৰকৃতি কেনেকুৱা হ'ব, শিক্ষাত নতুন কোন বিষয়বোৰ অন্তৰ্ভুক্ত কৰা হ'ব, নতুন ধৰণৰ গৱেষণাৰ দৃষ্টিভংগী কেনেকুৱা হ'ব, সেই সম্পৰ্কতো আমি ইয়াত আমাৰ এখন ইস্তাহাৰ দৃষ্টিপত্ৰত বিস্তৃতভাৱে আগবঢ়াইছোঁ। যুৱ শক্তিৰ মূল চালিকা শক্তি, এখন দেশৰ সম্পদ, দেশৰ ভৱিষ্যত নিৰ্মাণ কৰিবলৈ হ'লে, জাতীয় সভ্যতা নিৰ্মাণ কৰিবলৈ যুৱ শক্তিক লৈ সুকীয়া নীতি আৰু নিবনুৱা সমস্যা সমাধান কৰিবৰ কাৰণে আমাৰ এটা সুকীয়া পৰিকল্পনা এটা প্ৰস্তুত কৰিব লাগিব। কেৱল মাত্ৰ চাকৰিৰে আমাৰ যুৱক যুৱতীসকলক আমি কেতিয়াও সংস্থাপিত কৰিব নোৱাৰোঁ। সংস্থাপনৰ কাৰণে নতুন বাট উলিয়াই দিব লাগিব। সংস্থাপনৰ নতুন বাট উলিয়াই দিয়াৰ লগে লগে আমি তেওঁলোকক উৎপাদনশীল চৰিত্ৰটো তেওঁলোকৰ গাত দিব পাৰিম। এক শক্তিশালী প্ৰডাক্টিভ কেৰেক্টাৰ, ভাল মানৱ সম্পদ গঢ়িবলৈ হ'লে তেওঁলোকৰ মাজত উৎপাদনশীলতা থাকিব লাগিব। উৎপাদনশীলতা ৰাখিবলৈ হ'লে তেওঁলোকৰ উদ্ভাৱিকা সৃষ্টিশীলতাৰ মূল্য দিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা সুকীয়া পৰিকল্পনা থাকিব লাগিব, যিবোৰ আমি কৰিম বুলি ইয়াত বিস্তৃতভাৱে আমি ব্যাখ্যা কৰিছোঁ। সেইকাৰণে যোৱাবাৰ আমি যেতিয়া 2021 চনৰ আমাৰ ইস্তাহাৰ আছিলে, তাত আমি এটা বিষয় আমি উত্থাপন কৰিছিলোঁ, আমাৰ যুৱ শক্তিক আমি আগবঢ়াই লৈ যাবৰ কাৰণে। ইউনিভাৰ্চেল বেচিক ইনকমৰ যিটো ধাৰণা সমগ্ৰ পৃথিৱীত গ্ল'বেলি, এই ধাৰণাটো বিভিন্ন ৰাষ্ট্ৰত, উন্নত ৰাষ্ট্ৰত এইটো গ্ৰহণ কৰা হৈছে। শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক ভাত্তা দিয়াটো এনেকুৱা কথা নহয় যে এইটো আমি কোনো একো কৰা নাই, উৎপাদনশীলতাৰ যাত্ৰাত কোনো অংশগ্ৰহণ কৰা নাই, ঘৰত শুই বহি তেওঁলোকে ভাত্তা পাব। তেওঁলোকে প্ৰশিক্ষণৰ যাত্ৰাটোত তেওঁলোকে ইয়াৰ লগত জড়িত হ'ব লাগিব। জড়িত হোৱাৰ পাছত তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব। গ্ৰহণ কৰি থকালৈকে যিদিনাখন তেওঁ উৎপাদনশীল বিষয়টোত জড়িত নহয়, তেতিয়ালৈকেহে তেওঁৰ ভাত্তা থাকিব। আৰু তাৰ আগত তেওঁ জড়িত হৈ থাকিব লাগিব। প্ৰযুক্তিগত কথা বতৰা, ক্ষুদ্ৰ উদ্যোগ যাতে গঢ়ে, ফুড প্ৰচেছিং ইউনিটৰ লগত যদি জড়িত হয়, সুকীয়া ধৰণৰ নন কনভেনশ্যনেল কৃষিৰ লগত যদি তেওঁলোক জড়িত হয়, এই গোটেই কথা বতৰাবোৰ জড়িত হৈ প্ৰশিক্ষণৰ কাম চলি থকাৰ সময়ত তেওঁলোকক ভাত্তা দিয়া হ'ব। তাৰ পাছত তেওঁলোকে যেতিয়া উৎপাদনশীলতাত জড়িত হ'ব, লগে লগে তেওঁলোকৰ লোনৰ আগতে যিটো জটিল ব্যৱস্থা, সেইটো নাইকিয়া কৰি শিথিল কৰি তেওঁলোকে যাতে কামত জড়িত হ'ব পাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বান গৰা খহনীয়া সমস্যা ইতিমধ্যে কৈছে, কেনেকৈ নদী নিয়ন্ত্ৰণ প্ৰাধিকৰণ, এখন উচ্চ ক্ষমতা সম্পন্ন প্ৰাধিকৰণ গঠন কৰা হ'ব। চীন আৰু ভূটানৰ লগত কেনেকৈ আন্তঃৰাষ্ট্ৰীয় নদী ব্যৱস্থাপনা চুক্তি কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিয়া হ'ব, সেই সম্পৰ্কতো আমাৰ চিন্তা চৰ্চা ইয়াৰ পৰা আমি এইখন আমাৰ ইস্তাহাৰৰ দৃষ্টিপত্ৰত আমি ৰাইজক অৱগত কৰিছোঁ। অসমত বান সমস্যাৰ লগত ক্লাইমেট জাষ্টিছৰ যিটো বিষয়, সেইটো যাতে অসম চৰকাৰৰ ফালৰ পৰা আন্তঃৰাষ্ট্ৰীয় মঞ্চত যাতে আমি উপস্থাপন কৰিব পাৰোঁ, সেই সম্পৰ্কত ইয়াত উল্লেখ কৰা হৈছে। তাৰ লগে লগে ব্ৰহ্মপুত্ৰ নদী গৱেষণা কেন্দ্ৰ পুনৰ কাৰ্যক্ষম কৰাই নহয়, কেনেকৈ প্ৰযুক্তিগতভাৱে কেনেকৈ শক্তিশালী কৰিব পাৰোঁ, কেনেকৈ বানপানী প্ৰতিৰোধ কৰিবৰ কাৰণে বা বানপানীৰ লগত সহাৱস্থান কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ আধুনিক পৃথিৱীত কেনেকুৱা ধৰণৰ চিন্তা চৰ্চা আৰু গৱেষণা হৈছে, সেই সম্পৰ্কতো দৃষ্টি নিক্ষেপ কৰি এই নদী গৱেষণা কেন্দ্ৰটোক আমি অতি শক্তিশালী কৰাৰ পৰিকল্পনা আছে। ইতিমধ্যে বিদ্যুৎ উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত আমাৰ যিটো আমাৰ বিদ্যুতৰ আমাৰ নাটনি, সেইটো কেনেকৈ ৰোধ কৰিব পাৰি। এতিয়া আমি দেখিছোঁ যে আমাৰ চৰকাৰী উদ্যোগত ৰাজহুৱা খণ্ডৰ ফালৰ পৰা আমি আমাৰ যিহেতু কয়লা আছে উৎপাদন কৰিব পাৰোঁ, তাকে নকৰি ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰাৰ যিটো কাচৰাজি চলি আছে, সেইটো আমাৰ চৰকাৰে আমি বিৰোধিতা কৰোঁ। কাৰণ আমাৰ ওচৰত সম্পদ আছে, সম্পদৰ ব্যৱহাৰটো প্ৰয়োজন। সম্পদক ব্যৱহাৰ কৰি কেনেকৈ আমি এখন ধৰুৱা ৰাজ্য নাইকিয়া কৰি আমি ধনী, আত্মনিৰ্ভৰশীল, স্বাৱলম্বী ৰাজ্য কৰিব পাৰোঁ। এতিয়া জানি আচৰিত হ'ব যে প্ৰয়োজন নোহোৱা ইতিমধ্যে চুক্তি কৰি বিদ্যুৎ কিনি থোৱা অৱস্থাটো যিটো 22
2200 মেট্ৰিক যিটো মেগাৱাট যিটো বিদ্যুৎ লাগে সেইটো ইতিমধ্যে চুক্তি স্বাক্ষৰ হৈছে আমাৰ চৰকাৰৰ পিক আৱাৰত যিমান বিদ্যুৎ লাগে সেইটো হিচাপ কৰি চুক্তি হোৱাৰ পিছতো এতিয়া আকৌ আমদানি প্লিজ কৰিবৰ কাৰণে তেওঁলোকে 500 মেগাৱাট তেওঁলোকে বেলেগকে বিদ্যুৎ ক্ৰয় কৰিছে আৰু এইটো এনেকৈ ক্ৰয় কৰিছে যে ইয়াৰ যিটো আজিৰ এইটো এনেকুৱা দাম এটা নিৰ্ধাৰণ কৰিছে পৰৱৰ্তী দিনসমূহত এইটো বিদ্যুতৰ দাম কেতিয়াবা উঠা নমা হৈ থাকে পৰৱৰ্তী দিনত দাম কমিলেও কিন্তু এই বিদ্যুৎ একে হাৰতে কিনিব লাগিব গতিকে এনেকুৱা ধৰণৰ আমি সেইকাৰণে বিচাৰোঁ যে যিহেতু আমাৰ ওচৰত আছে আমাৰ এপিডিচিএল আছে এজিচিএল আছে এইসকল ভিতৰৰ সংস্থা এটা আছে উৎপাদনৰ লগত জড়িত সংস্থা এটা আছে আনকি আমাৰ বিভিন্ন ধৰণৰ সৰু সৰু ক্ষুদ্ৰ নদীবান্ধ প্ৰকল্পও আছে আমি বৃহৎ নদীবান্ধ প্ৰকল্পৰ বিৰোধিতা কৰোঁ ক্ষুদ্ৰ নদীবান্ধ প্ৰকল্পৰ সমৰ্থন আছে যিবোৰ ৰান অফ দ্য ৰিভাৰ হ'ব যাতে কোনো ধৰণৰ জৈৱ বৈচিত্ৰতাৰ ওপৰত প্ৰভাৱ নপৰে বা ন্যূনতম প্ৰভাৱ পৰে গতিকে সেই সম্পৰ্কত বিদ্যুৎ উৎপাদনৰ আমাৰ ধাৰণা আছে তাৰ লগতে চহৰ নগৰৰ উন্নয়নৰ যিটো ধাৰা যিটো সমতা যাতে থাকে তাৰ কাৰণে আমাৰ ফালৰ পৰা বিভিন্ন ধৰণৰ পৰিকল্পনা দিয়া হৈছে ইতিমধ্যে 1000খন সেউজী গাঁও আঁচনি প্ৰৱৰ্তনৰ আমাৰ ব্যৱস্থা 5 বছৰত 100খন আদৰ্শ চহৰ কৰিবৰ কাৰণে পৰিকল্পনা কৰা হৈছে তাত ৱেষ্ট মেনেজমেণ্ট সেউজীয়া ঠাই আধুনিক পথ আলোকসজ্জাৰ ব্যৱস্থা এইটো সামূহিক এটা প্ৰকল্প হিচাপে আমি সেউজীয়া চহৰ আঁচনি নামৰ এটা আঁচনি আমি প্ৰস্তুত কৰিছোঁ তাৰ লগে লগে পৰিবহণ যোগাযোগৰ কাৰণে আমি 10,000 কিলোমিটাৰ ইতিমধ্যে আমি কৈছোঁ যে 10,000 কিলোমিটাৰ কেনেকৈ সম্প্ৰসাৰণ কৰিব পাৰোঁ ৰাজ্যিক ঘাইপথ 3,134 কিলোমিটাৰহে আছে ইয়াক 10,000লৈ কেনেকৈ সম্প্ৰসাৰণ কৰি গাঁৱে গাঁৱে আজি যিবোৰ গাঁৱলৈ যাব ৰাস্তা ঘাটৰ অৱস্থা খুব বেয়া তথৈব অৱস্থা এনেই মূল পথেৰে গৈ থাকিলে এনেকুৱা লাগিব যেন খুব সুন্দৰ এটা ব্যৱস্থাপনা কিন্তু গাঁৱৰ ভিতৰলৈ গ'লে ইয়াৰ প্ৰকৃত স্বৰূপ দেখিবলৈ পাব অসমৰ প্ৰায়বোৰ সমষ্টিতে গতিকে সেইকাৰণে এইটো ৰাজ্যিক ঘাইপথৰ যিটো যিমান আছে তাক বঢ়াবৰ কাৰণে এটা পৰিকল্পনা আছে পৰিৱেশ জলবায়ুৰ কেনেকৈ আমি ঠিক ৰাখিব পাৰোঁ কাৰণ এটা অতি গুৰুত্বপূৰ্ণ বিষয় কিছুমান আছে এখন ডাইভাৰ্চিটিৰ ফালৰ পৰা মেগা বায়'ডাইভাৰ্চিটি হটস্পট বুলি আমি উত্তৰ পূৰ্বাঞ্চলক কওঁ আমাৰ জৈৱ বৈচিত্ৰতা আমাৰ যিবোৰ বনাঞ্চল আছে যিবোৰ ৰাষ্ট্ৰীয় অভয়াৰণ্য আছে এইবোৰ সংৰক্ষণ কৰা জলাশয়সমূহ সংৰক্ষণ কৰিবৰ কাৰণে বিশেষ আইন কঠোৰভাৱে যিবোৰ আইন আছে সেইবোৰ প্ৰয়োগ কৰা তাৰ লগে লগে আন যিবোৰ আমি সম্পদত চহকী যেনেকৈ পখিলা যেনেকৈ এণ্টমলজিৰ ফালৰ পৰা ইনচেক্টৰ ফালৰ পৰা আমি যথেষ্ট ধনী কিন্তু তাৰ যোগেদিও যে আমি পৰ্যটন সৃষ্টি কৰিব পাৰোঁ গৱেষণা কৰিবলৈ অহা মানুহৰ যোগেদি সেই যিবোৰ কথা আনএক্সপ্ল'ৰ্ড যিবোৰ এৰিয়া সেইবোৰ আমি যাতে এক্সপ্ল'ৰ কৰিব পাৰোঁ তাৰ কাৰণে পৰিৱেশ আৰু জলবায়ু এইটো এটা অতি গুৰুত্বপূৰ্ণ শিতান হিচাপে গৃহ বিভাগৰ লগত আইন শৃংখলা জড়িত যিবোৰ বিষয় সামাজিক সম্প্ৰীতিৰ কাৰণে এই সময়ত চলি থকা যিটো ঘৃণাৰ ৰাজনীতি সাম্প্ৰদায়িক যিবোৰ পৰিৱেশ এইবোৰ যাতে আগন্তুক দিনসমূহত নাইকিয়া কৰি আমাৰ যিবোৰ আদৰ্শ অসমৰ শংকৰ মাধৱৰ আদৰ্শ স্বৰ্গদেউ চাউলুং চুকাফা মহাৰাজ নৰনাৰায়ণৰ আদৰ্শ সেই আদৰ্শৰে সুন্দৰকৈ সমাজ গঢ়িবৰ কাৰণে আমাৰ প্ৰয়োজনীয় যিটো দৃষ্টিভংগী তাক আমি এক অসমৰ এটা পৰিয়াল হিচাপে আমি চিন্তা চৰ্চা কৰি এই যিবোৰ ঘৃণা আৰু সাম্প্ৰদায়িকতাৰ পৰিৱেশ হিংসা দেশ নাইকিয়া কৰিবৰ কাৰণে আমি প্ৰয়োজন সাপেক্ষে আইন এনেকুৱা গোষ্ঠীগত সাম্প্ৰদায়িকতা বিয়পোৱা প্ৰতিৰোধী আইন প্ৰণয়ন কৰাৰো আমি পৃষ্ঠপোষকতা কৰিছোঁ তাৰ লগে লগে জনজাতি 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা ইতিমধ্যে উল্লেখ কৰিছে আমাৰ সাংস্কৃতিক ভাষিক ঐতিহ্য পৰম্পৰা আমাৰ ভাষা কেনেকৈ সুৰক্ষা কৰিব পাৰি ৰাজ্যিক ভাষা আইন নিধি এখন গঠন কৰাৰ কথা ইয়াত চিন্তা চৰ্চা কৰা হৈছে অসম ৰাজ্যিক ভাষা আইন 2060 সম্পূৰ্ণৰূপে প্ৰয়োগ কৰিবৰ কাৰণে আৰু তাৰ লগে লগে সত্ৰ উন্নয়ন ধৰি বিভিন্ন ধৰণৰ ব্যৱস্থাপনাৰ কথা উল্লেখ কৰা হৈছে চলচ্চিত্ৰ সংগীত ইতিমধ্যে তাৰ উপৰিও ক্ৰীড়া বা এনেকুৱা ধৰণৰ সকলো বিষয় আমি সন্নিৱিষ্ট কৰিবলৈ চিন্তা চৰ্চা কৰি চেষ্টা কৰিছোঁ অসম চুক্তি ৰূপায়ণৰ সাংবিধানিক ৰক্ষা কবচ এই গোটেই বিষয়টোত অসম চুক্তি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ৰূপায়ণ কৰিবৰ কাৰণে আমাৰ নিৰ্দিষ্ট পৰিকল্পনা আছে বা সেই বিষয়টো কেন্দ্ৰীয় চৰকাৰক আমি দাবী উত্থাপন কৰি হেঁচা প্ৰয়োগ কৰিম তাৰ লগে লগে CAA অসমত যাতে সম্পূৰ্ণৰূপে বাতিল হয় আৰু এই ক্ষেত্ৰত কেন্দ্ৰক আমি বাধ্য কৰিম আমাৰ ফালৰ পৰা যে অসমত যাতে নাগৰিকত্ব সংশোধনী আইন যাতে কোনো কাৰণতে ইয়াত যাতে বলবৎ নহয় ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী পুনৰীক্ষণ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন উন্নীতকৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণৰ যিটো দায়িত্ব উচ্চতম ন্যায়ালয়ত কৰিব লগা যিটো আৰ্জি
যি দিব লগা শপতনামা সেই সম্পৰ্কতো চৰকাৰৰ ফালৰ পৰা আমি আমাৰ ফালৰ পৰা দাবী উত্থাপন আমাৰ ফালৰ পৰা এই বিষয়টো হেঁচা থাকিব। এই বিষয়টো আমি আগবঢ়াই লৈ যাম। ভাৰত বাংলাদেশ সীমান্ত চিল কৰিবৰ কাৰণে যিবোৰ আধুনিক ব্যৱস্থা, নতুন ধৰণৰ ব্যৱস্থা, এই ব্যৱস্থা কৰিবৰ কাৰণে বিশেষকৈ এতিয়া আধুনিক যিবোৰ সীমাসমূহ নিৰীক্ষণৰ কাৰণে ছেটেলাইটৰ ব্যৱস্থা, লেজাৰ গাইডেড টেকনলজি ইন্ট্ৰডিউচ কৰা আৰু উন্মুক্ত সীমান্ত চিল কৰিবৰ কাৰণে বা নদী অঞ্চল কেনেকৈ ফ্লটিং বিয়পি আধুনিকভাৱে কেনেকৈ তাত দিব পাৰি সেই সম্পৰ্কতো আমি আমাৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰত আমাৰ এই প্ৰস্তাৱবোৰ ৰাখিম। কাৰণ অসম চুক্তি ৰূপায়ণৰ নোডেল মিনিষ্ট্ৰী হোম মিনিষ্ট্ৰী, গতিকে আমাৰ চৰকাৰ হোৱাৰ লগে লগে এইবোৰ প্ৰস্তাৱ থাকিব আৰু অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে ইতিমধ্যে সমিতি হৈ গ'ল। সমিতিয়ে প্ৰতিবেদন দিলে, আজিলৈকে গ্ৰহণ নকৰিলে। চৰকাৰ হ'লে আমি চৰকাৰ হোৱাৰ লগে লগে বিৰোধী চৰকাৰ হোৱাৰ লগে লগে আমি অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আবেদনখন অৰ্পণ কৰি কাৰ্যকৰীকৰণৰ কাৰণে আমি দাবী উত্থাপন কৰিম। বিদেশীমুক্ত ভোটাৰ তালিকাৰ আমি পোষকতা কৰিছোঁ। গতিকে এইখিনি আমাৰ মূল বিষয়। আমাৰ লক্ষ্য বিদেশীমুক্ত অসম, আমাৰ লক্ষ্য স্বাভিমানী অসমত থকা খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ জাতি জনগোষ্ঠী মানুহৰ তেওঁলোকৰ অধিকাৰ যাতে সুৰক্ষিত কৰিব পাৰোঁ, ভাষা কৃষ্টি সংস্কৃতি যাতে ৰক্ষা কৰিব পাৰোঁ, আমি যাতে আমাৰ ডেকা প্ৰজন্মক তেওঁলোকক ভাল শিক্ষাৰে শিক্ষিত কৰি ভাল গৱেষণাৰে পৃথিৱীত জয় কৰিব পাৰে, আমাৰ ইয়াৰ পৰা যাতে ভাল ভাল গৱেষক ওলাই ভাল গৱেষণাৰে ন সৃষ্টিৰে যাতে পৃথিৱী চমক খুৱাব পাৰে, তেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থাৰে শিক্ষিত কৰি ছাত্ৰ ছাত্ৰীসকলক সংস্থাপনৰ বাট মুকলি কৰি দিবৰ কাৰণে, তেওঁলোকক উৎপাদনশীলতাত জড়িত হ'বৰ কাৰণে আৰু দেশৰ অৰ্থনীতি, দেশৰ ৰাজ্যৰ অৰ্থনীতি লগতে জাতীয় পুঁজি বা জাতীয় অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে আমাৰ পৰিকল্পনা আছে। গতিকে এইখিনি আজি আমাৰ এই ইস্তাহাৰৰ মূল বিষয়। গতিকে অসমক এখন আত্মনিৰ্ভৰশীল স্বাভিমানী অসম হিচাপে গঢ়ি তোলা, অসমক এখন ধনী ৰাজ্য হিচাপে গঢ়ি তোলা, অসমৰ নতুন প্ৰজন্মৰ মাজত থকা যিটো সপোন সমগ্ৰ পৃথিৱীৰ উন্নত ৰাষ্ট্ৰ, উন্নত সভ্যতাসমূহৰ লগত একেলগে কান্ধত কান্ধ মিলাই আগবাঢ়ি যাব পৰা ধৰণৰ ব্যৱস্থাৱলী, চিন্তা, পৰিকল্পনা ইয়াত আমি সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰ লগে লগে চৰকাৰ গঠনৰ লগে লগে সময় উপযোগী যিটো সিদ্ধান্ত, সেই সময় উপযোগী নতুন ধৰণৰ ধ্যান ধাৰণা, নতুন চিন্তাৰে আমি ইয়াত আধাৰ প্ৰস্তুত কৰিছোঁ। ইয়াৰ পাছত যদি আৰু নতুন ধৰণেৰে গোটেই বিষয়বোৰ আমি আগবঢ়াই লৈ যাব লাগে, সেই বিষয়সমূহো পৰৱৰ্তী দিনত সন্নিৱিষ্ট কৰি আমি আগবঢ়াই লৈ যাবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। গতিকে আমাৰ ইস্তাহাৰ, আমাৰ দৃষ্টিপত্ৰৰ মূল লক্ষ্য এক নতুন অসম, স্বাভিমানী স্বাৱলম্বী অসম, এখন আত্মমৰ্যাদাৰে ডগমগাই থকা অসম, নতুন প্ৰজন্মৰ এই যি সপোন তেওঁলোকে কঢ়িয়াই লৈ ফুৰিছে, সেই সপোনক বাস্তৱায়িত কৰিবৰ কাৰণে আমাৰ দৃষ্টিপত্ৰৰ ইস্তাহাৰত আমি ব্যৱস্থাৱলী আমি উল্লেখ